ষ্ট্ৰোক ৰোগীসকলক কেনেকৈ আমি এক্সাৰসাইজ কৰোঁ বা হোম এক্সাৰসাইজ কেনেকৈ কৰিব লাগে সেইখিনিৰ ওপৰত কিছুমান ব্যায়াম দাঙি ধৰিম। যদি আমি উদাহৰণস্বৰূপে তেওঁৰ সোঁ সাইডটো পেৰালাইসিস হৈ আছে বুলি যদি ধৰোঁ তেনেহ'লে সোঁ সাইডৰ ভৰিটো বা সোঁ সাইডৰ হাতখনত কেনেকৈ কিছুমান এক্সাৰসাইজ কৰিব লাগে বা ব্যায়াম কৰিব লাগে সেইখিনি আমি দেখুৱাম। প্ৰথম ব্যায়ামটোৰ কাৰণে ভৰি আঙুলিবোৰ এটা এটাকৈ 10ৰ পৰা 15 বাৰলৈ এবাৰ ওপৰলৈ এবাৰ তললৈ কৰিব লাগিব। দুই নম্বৰতে ভৰি পতাখন ভিডিঅ'ত দেখুওৱা ধৰণেৰে ধৰি এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ এনেকৈ 10ৰ পৰা 15 বাৰলৈ কৰিব লাগিব। 3 নম্বৰ ব্যায়ামটোৰ কাৰণে ভিডিঅ'ত দেখুওৱা ধৰণেৰে এখন হাত ভৰিৰ পতাখনত ধৰি আৰু আন এখন হাত আঁঠুৰ তলত ধৰি এনেকৈ এবাৰ কুচাব লাগিব আৰু লাহেকৈ মেলি দিব লাগিব। এনেকৈ 10ৰ পৰা 15 বাৰলৈ পুনৰাবৃত্তি কৰিব লাগিব। চাৰি নম্বৰ ব্যায়ামটোৰ বাবে এখন হাত গুৰুহাত ৰাখি আৰু আন এখন হাত আঁঠুৰ তলত ৰাখি এনেকৈ অনা নিয়া কৰিব লাগিব। এবাৰ ভিতৰলৈ এবাৰ বাহিৰলৈ এনেকৈ 10ৰ পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব। হাতৰ প্ৰথম ব্যায়ামটোৰ বাবে ভিডিঅ'ত দেখুওৱা ধৰণেৰে প্ৰতিটো আঙুলি এটা এটাকৈ এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ 10ৰ পৰা 15 বাৰলৈ পুনৰাবৃত্তি কৰিব। 2 নম্বৰ ব্যায়ামটোৰ বাবে এখন হাতেৰে গাঁঠিটোত ধৰি লৈ আনখন হাতেৰে আঙুলিবিলাক এবাৰ মুঠি মাৰিব আৰু মুঠিটো খুলি দিব। এনেকৈ 10ৰ পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব। 3 নম্বৰ ব্যায়ামটোৰ বাবে ভিডিঅ'ত দেখুওৱা ধৰণেৰে হাতখন এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ এনেকৈ 10ৰ পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব। 4 নম্বৰ ব্যায়ামটোৰ বাবে ভিডিঅ'ত দেখুওৱা ধৰণেৰে হাতৰ গাঁঠিটো এবাৰ ভাঁজ কৰিব আৰু ভাঁজটো খুলি দিব। এনেকৈ 10ৰ পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব। 5 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি এখন হাত ৰোগীজনৰ বাওঁশীটোত এনেকৈ ভিডিঅ'ত দেখুওৱা ধৰণেৰে ধৰি আন এখন হাত হাতৰ গাঁঠিটোত ধৰি এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ আনিব। এনেকৈ 10ৰ পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকৰ ওচৰ পাজৰে কোনো ষ্ট্ৰোক ৰোগী এনেকুৱা সমস্যাত ভুগি আছে তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। আৰু যদি কিবা সুধিবলগীয়া থাকে তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পৰামৰ্শ ল'ব পাৰে। ধন্যবাদ।